এনি ভাৰত 24 সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আৰু হয়, মই আজি বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা ইনথেম পঞ্চায়তৰ অন্তৰ্গত লং টিখাক গাঁৱত। আৰু দেখিবলৈ পোৱা গৈছে যে আজি দিনটো ইয়াত লং টিখাক গাঁৱত যি বুদ্ধধৰ্মী লোকসকল আছে তেওঁলোকৰ বাবে আজি দিনটো এক বিশেষ দিন, এক আনন্দৰ দিন। কাৰণ আজি তেওঁলোকৰ বহু পুৰণি এটা আশা, এটা সপোন আজি বাস্তৱত পৰিণত হৈছে। তেওঁলোকে যি সপোন দেখিছিলে যে এই লং টিখা গাঁৱত বুদ্ধ মন্দিৰ স্থাপন কৰা, আৰু সেই বুদ্ধ মন্দিৰ আজি ইয়াত বৰ্তমান অলৰেডি ইয়াত ইতিমধ্যে স্থাপন কৰা হৈ গৈছে। আৰু ক'ব লাগিব যে এই মন্দিৰভাগ নিৰ্মাণৰ ক্ষেত্ৰত এজন ব্যক্তি বহু অৱদান আছে। তেখেতৰ অৱদানৰ জৰিয়তে, তেখেতৰ সাহসৰ জৰিয়তে আজি এই মন্দিৰভাগ নিৰ্মাণ হৈ উঠিছে। তেওঁ হৈছে মাৰ্ঘেৰিটাৰ এজন বিশিষ্ট ব্যৱসায়ী, এজন সমাজসেৱক ৰূপম গগৈ ডাঙৰীয়া। আহকচোন তেওঁৰ লগত কিছু কথা পাতিবলৈ আমি চেষ্টা কৰোঁ, পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যিহেতু এই ভাগ মন্দিৰ আজি ইয়াত ইতিমধ্যে ইয়াত উদ্বোধন কৰা হৈ গৈছে আৰু ইয়াত প্ৰাণ প্ৰতিষ্ঠা হৈছে মন্দিৰভাগৰ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে যিহেতু ইয়াত এজন ব্যক্তিক শলাগ ল'ব লাগিব, তেওঁ হৈছে ৰূপম গগৈ ডাঙৰীয়া। তেখেতৰ অৱদানৰ কাৰণে আজি এই মন্দিৰভাগ প্ৰাণ পাই উঠিছে। আমি সমগ্ৰ পৰিৱেশটো ইয়াত মোৰ সতীৰ্থক দেখাবলৈ মই চেষ্টা কৰিছোঁ। যিহেতু তেখেতৰ বৰ্তমান ভিতৰ ওচৰত আমি যাবলৈ এটা অনুৰোধ জনাইছোঁ। এই মন্দিৰভাগৰ ভিতৰ চোৱা আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এই সমগ্ৰ পৰিৱেশটো আপোনালোকে দেখিছে, ইয়াত অকল বুদ্ধধৰ্মী লোকসকলেই নহয়, ইয়াত এই গাঁৱৰ বিভিন্ন ধৰণৰ ইয়াত জাতি জনজাতি ইয়াত উপস্থিত হৈছেহি। তেওঁলোকৰ কাৰণে আজি এক সঁচাকৈ ক'ব গ'লে এক আনন্দৰ দিন। তেওঁলোকে ইয়াত বহুত পুৰণি এটা সপোন, এটা আশা ইয়াত সম্পূৰ্ণ হৈ উঠিছে। আৰু ইয়াত বৰ্তমান উপস্থিত আছে কিছু এই লং টিখাক গাঁৱৰ কিছু ব্যক্তি। আহকচোন তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে আজি আপোনাৰ বুদ্ধধৰ্মী লোকসকলৰ যি আপোনালোকৰ মন্দিৰভাগ, এই মন্দিৰভাগ আজি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, এই বিষয়ে আপুনি কি ক'ব? আজি মন্দিৰ ভাল লাগিছে। নতুনকৈ আজি আমি নতুন মন্দিৰত উঠিছোঁ, লৈছোঁ। আজিৰ পৰা আমি আৰু সুকীয়া বুলি ক'ব লাগিব। যিহেতু আপোনাৰ এই মন্দিৰভাগ নিৰ্মাণৰ ক্ষেত্ৰত এজন ব্যক্তি বহু অৱদান আছে, ৰূপম গগৈ ডাঙৰীয়া। আপুনি কি ক'ব তেওঁৰ বিষয়ে? তেখেতক বহুত ধন্যবাদ দিছোঁ। তেখেতে আমাক বহুত সহায় সহযোগ আগবঢ়ালে, গতিকে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। হয়, এতিয়া বৰ্তমান আপোনালোক এতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াত আপোনাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গৈছে। আৰু কি কাৰ্যসূচী বাকী আছে বৰ্তমান? এতিয়া এই আমাৰ ব্ৰাণ্ডাখন বাকী আছে। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। পোনে পোনে যাব বিচাৰিছোঁ ৰূপম গগৈ ডাঙৰীয়াৰ ওচৰলৈ। আহকচোন তেওঁৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে যে এই লং টিখা গাঁৱত যিভাগ মন্দিৰ, এই মন্দিৰভাগ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে বহু সপোন দেখিছিলে, বহু আশা কৰিছিলে। সেই সপোন, সেই আশা আপুনি বাস্তৱত পৰিণত কৰিছে। আপোনাৰ অৱদান বহু আছে এই মন্দিৰভাগত, এই বিষয়ে আপুনি কি ক'ব? বিশেষ ক'বলৈতো একো নাই, কিন্তু ধৰক ইয়াত যোনসকল বৃদ্ধ আইতা ককাসকল আছে বা বহুত সমাজকৰ্মী আছে, আৰু এই গাঁওখন মই এজন ল'ৰাই লৈ আহিছিলে। আৰু তাৰ ফলত কি হ'ল, মই আহিলোঁ, দেখিলোঁ, মন্দিৰটো চালোঁ। তাৰপিছত মনৰ পৰা ওলাই আহিলে যে মই বনাই দিম বুলি। তাৰ ভিতৰত ধৰক আজি 1-1.5 মাহৰ ভিতৰত এই মণিকূট বনাই সম্পূৰ্ণ হ'ল। আৰু আজি বুদ্ধ নিয়ম নীতিৰে আজি পুৰণা মন্দিৰৰ পৰা নতুন মন্দিৰলৈ বুদ্ধ যোনটো প্ৰতিমূৰ্তি আছে তেখেতসকলে স্থাপনালৈ আজি প্ৰেৰণ কৰিছে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। ক'ব লাগিব আমাৰ মাজত উপস্থিত আছে টাই হোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাজীৱ বৰুৱা ডাঙৰীয়া। তেওঁৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। যিহেতু দেখিবলৈ পোৱা গৈছে যে এই মন্দিৰভাগত মাৰ্ঘেৰিটাৰ এজন বিশিষ্ট ব্যৱসায়ী, এজন সমাজসেৱক ৰূপম গগৈ ডাঙৰীয়াই যি অৱদান আগবঢ়ালে,
যি তেওঁ এই মন্দিৰভাগৰ কাৰণে যিমানখিনি তেওঁ ত্যাগ কৰিলে বা অৱদান আগবঢ়াইছে এই বিষয়ে আপুনি কি ক'ব? হয়, প্ৰথমে আমি ৰূপম গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি মাৰ্ঘেৰিটাৰ উলুপৰ যি লংটিখাক গাঁৱত বৌদ্ধ মন্দিৰৰ যি মণিকূট স্থাপন কৰিলে, এই স্থাপনক লৈ তেখেতক আমি দেখা পাইছোঁ যে তেখেতে প্ৰতিদিনে আহি নিজে ইয়াত উপস্থিত থাকি মন্দিৰভাগ যাতে সুন্দৰভাৱে নিৰ্মাণ হয় তাৰ ওপৰত তেখেতে গুৰুত্ব দিছিলে। আৰু আমিও তেখেতৰ লগত আমি আগতেও এবাৰ আহি চাইছোঁ, ইতিমধ্যে তেখেতৰ লগত ইয়াত আহিছিলোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ যি সমাজৰ প্ৰতি কাম কৰা স্পৃহা, প্ৰতিটো জাতীয় জনগোষ্ঠীক লৈ যিধৰণে আজি আগবাঢ়িছে বা প্ৰতিটো জাতীয় জনগোষ্ঠীয় লোকসকলক সকলোকে যেনেধৰণে আজি ভাল পায় বা প্ৰত্যেক সমাজক যিধৰণে ভাল পায় তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান সুন্দৰকৈ এই লংটিখাত গাঁও যি বৌদ্ধ মন্দিৰৰ যি মণিকূট ভাগ নিৰ্মাণ কৰাৰ লগতে যি ওপৰৰ টিঙৰ পৰা আদি কৰি ওপৰ গোটেই ফাউণ্ডেশ্যনটো তেখেতে যি নিৰ্মাণ কৰি দিলে, ইয়াৰ বাবে আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই লংটিখাক গাঁৱৰ যিসকল ৰাইজে তেওঁক যি আঁকোৱালি ল'লে ইয়াত বা এই মন্দিৰভাগত মণিকূটটো স্থাপন কৰিবলৈ তেখেতক যি সহযোগিতা তেওঁলোকেও আগবঢ়ালে, ইয়াৰ বাবে আমি ইয়াৰ ৰাইজসকলো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে ইয়াত মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী, মাৰ্ঘেৰিটাৰ সমাজসেৱক ৰূপম গগৈ ডাঙৰীয়াই এই লংটিখাক ৰাইজৰ যি সপোন, যি আশা আজি বাস্তৱত পৰিণত কৰিছে। আমি আশাবাদী যে তেখেতে ভৱিষ্যতেও আৰু যাতে ভাল কাম কৰি যাওক মাৰ্ঘেৰিটাৰ কাৰণে, মাৰ্ঘেৰিটাবাসী ৰাইজৰ বাবে তেওঁ প্ৰতিটো সুখ দুখত যাতে ৰূপম গগৈ ডাঙৰীয়া থিয় হয় আৰু সমাজৰ বাবে কাম কৰি যায়, আগবাঢ়ি যায়। কেমেৰা পাৰ্চন মণ্টু গগৈৰ সৈতে মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।